সকলোকে নতুন এটা ভিডিও লৈ আহিছো মই আপোনালোকৰ বাবে মই সুজিত কুমাৰ নাথ আমাৰ অসমৰ যেটো জব চেনেল হয় আগতে আসাম জব হাব চেনেল আছিল এটো কাৰণে আসাম জব হাব বুলি নামটো হেডা অসমীয়া বেংকাৰ চেনেলটো নামটো খলাই দিলো আপোনালোকে কোৱাৰ বাবে আৰু বহুতে মোক ৰিকুৱেষ্ট কৰি আছিল আইবিপিএছ এক্সাম হয় পিও আৰু আৰআৰবি পিও কি হয় আৰআৰবি এক্সাম কি হয় গ্ৰামীণ বেংকত কেনেকৈ চাকৰি কৰিব পাৰি কিমান পইচা পায় যিবিলাক নেশ্যনেলাইজড বেংক আছে যেনেকৈ পিএনবি এছবিআই হেবিলাকৰ তুলনাত গ্ৰামীণ বেংকৰ জবটো কিয় ভাল পইচা লাগিলে 2 টকা কম পায় কিন্তু কিয় ভাল লাষ্টত আমি কথা পাতিম কাৰ কাৰণে কোনটো জব পাৰফেক্ট হ'ব আপোনালোকে ভিডিওটো চালে গম পাই যাব অসমীয়াত প্ৰথমবাৰৰ কাৰণে বেংক ৰিলেটেড ইনফৰমেশন মই দি আহিছো চেনেলটো একবাৰ সাবস্ক্ৰাইব কৰি দিয়ক তলত সাবস্ক্ৰাইবৰ বাটনটো আছে তেতিয়া মোৰ মনটো ভাল লাগে আৰু মই নিজে যেহেতু 3টা বেংক এক্সাম ক্ৰেক কৰিছিলো ইন মাই ফাৰ্স্ট এটেম্পটস সো মই ভালকে জানো কেনেকৈ আপোনালোকক গাইড কৰিব লাগে মই বেংকিংত 3 বছৰ কমপ্লিট হ'ব হল গতিকে বহুতখিনি এক্সপেৰিয়েন্স গুটালো বাৰু ঠিক আছে গতিকে আমি ভিডিওটো স্টাৰ্ট কৰিছো ফাৰ্স্ট অফ অল মই পইণ্ট ওয়াইজ আপোনালোকক দেখাই যাম কোনটোত কি ভাল হয় আপোনালোকে নিজে আইডিয়া কৰিব পাৰিব আপোনালোকৰ কাৰণে কোনটো পাৰফেক্ট হয় ফাৰ্স্ট অফ অল আমি গম পাব লাগিব কিবা এক্সাম দিয়াৰ আগতে আমি কি জব পাম মই আজি পিও এক্সাম কেটাৰ কথা পাতিম আৰআৰবি আৰু আইবিপিএছত কি জব পায় সক আৰআৰবি ফুল ফৰ্ম হল ৰিজনেল ৰুৰেল বেংক এটা মানে ভাৰতৰ গ্ৰামীণ বেংক বিলাক তো অসমত গ্ৰামীণ বেংক কোনটো আছে এজিভিবি অৰ্থাৎ অসম গ্ৰামীণ বিকাশ বেংক অসম গ্ৰামীণ বিকাশ বেংক তো আৰআৰবি পিও হলে আপুনি এজিভিবিত পিও হিচাপে জব পাব অফিচাৰ হিচাপে জব পাব যোনটো স্কেল 1 অফিচাৰ এসিস্ট্যান্ট ম্যানেজাৰ ৰেংকিং হয় ঠিক আছে কিছুমান ব্ৰাঞ্চত পিও টো ম্যানেজাৰ হৈ যায় নেক্সট আইবিপিএছ কি হয় আইবিপিএছতো আপুনি পিও জব পাব কিন্তু যিবিলাক নেশ্যনেলাইজড বেংক হয় নেশ্যনেলাইজড বেংক মানে আইবিপিএছ পিওৰ পৰা আপুনি এছবিআই বাহিৰে যিকেটা ভাৰতৰ চৰকাৰী বেংক আছে হেকেটাত জব পায় আৰু এছবিআই এক্সাম দিলে এছবিআই পিও এক্সট্ৰাকে হয় তো আইবিপিএছৰ পৰা আপুনি কোনকেটা বেংকত জব পাব পাৰে মই এক্সাম্পল দিছো পিএনবি মই পিএনবিত জব কৰিছিলো আগতে কেনেৰা বেংক মই কেনেৰা বেংকত জব পাইছিলো ঠিক আছে ঠিক তেনেকৈ গভৰ্নমেন্ট বেংক টোটাল 11টা নেশ্যনেলাইজড বেংক আছে ইউকো বেংক ইউনিয়ন বেংক অফ ইণ্ডিয়া ইণ্ডিয়ান বেংক বেংক অফ বৰোদা তেনেকে 11টা বেংক আছে তো আইবিপিএছ পিওৰ পৰা গলে আপুনি একেটা যিকেটা কেন্দ্ৰীয় চৰকাৰৰ অধীনত বেংক আছে মানে কেন্দ্ৰীয় চৰকাৰ বুলি ক'লে ভুল হ'ব নেশ্যনেলাইজড বেংক আৰু আইআৰবিত হলে আপুনি অসম গ্ৰামীণ বিকাশ বেংকত পিও হিচাপে জব পাব দুইটা আপোনাৰ লেভেল সেম হয় স্কেল 1 অফিচাৰ দুইটা বেংকতে সেম ৰেংকিংতে আপুনি সোমাব এটা এক্সাম প্যাটাৰ্ন আৰু ডিফিকাল্টি নেক্সট টপিকটো আহে ফাৰ্স্ট আমি গম পালো কি জব পায় এটা কেনেকুৱা ধৰণৰ এক্সাম হয় হেতু আমি জানিব লাগিব দুইটা পিও এক্সামতে হেয়া লাগিলে আইবিপিএছ হক হেয়া লাগিলে এছবিআই হক হেয়া লাগিলে আৰআৰবি হক সবতে কি হয় প্ৰথম এটা প্ৰিলিমছ হয় তাৰপিছত এটা মেইনছ হয় তাৰপিছত এটা ইন্টাৰভিউ হয় ঠিক আছে প্ৰিলিমছটো আপুনি জাস্ট কোৱালিফাই কৰিলে হল ইয়াৰ মাৰ্কসটো এড নহয় কিন্তু প্ৰিলিমছটো কোৱালিফাই কৰিলেহে মেইনছ আৰু ইন্টাৰভিউ দিব পাৰিব আৰু মেইনছ আৰু ইন্টাৰভিউ দুইটা মাৰ্কস যোগ কৰি ফাইনেল কাট অফ টু বনোৱা হয় ফাইনেল কাট অফ টু এতিয়া আৰআৰবি যোনটো এক্সাম আছে আৰআৰবি পিও হেতু অকমান ইজি হয় এজ কম্পেয়াৰ্ড টু আইবিপিএছ পিও হসা কথা হেতু আৰআৰবি পিও বেছি ইজি হয় তো কিয় বেছি ইজি হয় বহুত কেটা ফ্যাক্টৰ ডিপেন্ড কৰে আৰআৰবি পিও বেছি ইজি আইবিপিএছ পিওতকে কিয় বেছি ইজি আৰআৰবি পিও কাৰণ চাওক আপোনাৰ কম্পিটিটৰ আইবিপিএছ পিওত কি হয় আইবিপিএছ পিও কি হয় আপোনাৰ কম্পিটিটৰ অল ওভাৰ ইণ্ডিয়াত থাকে গুটে ইণ্ডিয়াৰ ভিতৰত পোষ্ট কেটা ওলাই এবাৰ আইবিপিএছত 5000 পোষ্ট ওলাইছে গুটে ভাৰতৰ ভিতৰত 5000 কিন্তু আৰআৰবি পিওত সেগ্ৰিগেট হৈ যায় মানে আৰআৰবি পিওত আমাৰ অসমৰ কাৰণে বেলেগকে পোষ্ট ওলাই ধৰক 1000 পোষ্ট ওলালে দেখ অসমৰ 1000 টোত কম্পিট কৰাটো বেছি সহজ এজ কম্পেয়াৰ্ড টু গুটে ভাৰতৰ 5000 গতে আপুনি আৰআৰবি পিওত অসমৰ আপোনাৰ ক্যান্ডিডেট খিনিৰ মাজত আপুনি কম্পিটিশন কৰি থাকিব তো আৰআৰবি পিও বেছি ইজি হয় এজ কম্পেয়াৰ্ড টু আইবিপিএছ পিও ফাৰ্স্ট পইণ্ট সেকেন্ড পইণ্ট কিয় বেছি ইজি আটাইতকৈ ডাঙৰ কথা মই যে কলো ইন্টাৰভিউ ক্ষেত্ৰত যদি আপুনি এছবিআই বা আইবিপিএছ পিও ইন্টাৰভিউ দিব যায় বহুত আমাৰ ল'ৰা ছোৱালী ইংলিশ আৰু হিন্দীত প্ৰবলেম থাকে তো কি হয় আপুনি যদি আইবিপিএছ পিও ইন্টাৰভিউ দিব যায় হেতু অকল ইংলিশত ক'ব পাৰে নহলে হিন্দীত ক'ব পাৰে কাৰণ তাত ৰিজনেল ল্যাঙ্গুৱেজ আপোনাক ইনো নখৰে হেতু আপুনি এক্সপেক্টে নকৰিব যে আপোনাক হিন্দীত বা ইংৰাজী বাহিৰে আপুনি অসমীয়াত তাত গৈ ইন্টাৰভিউত কোৱেশ্চন ক'ব কাৰণ মই যেতিয়া ইন্টাৰভিউ হৈছিল আইবিপিএছ এছত ইংলিশত কোৱেশ্চন খুদিছে মই এনসাৰ ইংলিশত দিছো কমপ্লিট 15-20 মিনিটৰ ইন্টাৰভিউ হৈছিল
কিন্তু RRBPO কি হয় RRBPO আপুনি অসমত জব কৰিব গৈ আছে তো অসমীয়া ভাষাটো জানিব লাগিব তো সেইটো কাৰণে RRBPOত এটা এডভান্টেজ আছে কি আপুনি অসমীয়াটো ক'ব পাৰে RRBPOত আপুনি অসমীয়া ল্যাঙ্গুৱেজতো ইন্টাৰভিউটো দিব পাৰে যদি ইন্টাৰভিউ জনে আপোনাক সুধিছে তেওঁ নিজে অসমীয়া হয় তেতিয়া আপুনি তেওঁক এনসাৰটো অসমীয়াত দিব পাৰে বেছিভাগ ক্ষেত্ৰত অসমীয়াই থাকে তো RRBPO ইন্টাৰভিউত আপুনি ইজি হৈ যায় আপোনাৰ বাবে দুটা পইণ্ট মই কৈ দিলোঁ তো আপোনাৰ নেক্সট কথা জব কথা ক'লোঁ এক্সাম ডিফিকাল্টি কিন্তু আমাক মোটিভেট কিহে কৰে এটা হ'ল ৱৰ্ক কি কাম কৰিব লাগে এটা হ'ল পইচা দুইটা কথা পাতিম ফাৰ্ষ্ট জব পোষ্টিং আৰু ট্ৰান্সফাৰ কি হয় এটা লিখি ল'লোঁ IBPS PO যোনকেইটা আপোনাৰ নেশ্যনেলাইজ বেংকত পাব এটা লিখি ল'লোঁ RRBPO ঠিক আছে IBPS POত আপুনি ক'ত পোষ্টিং পাব কোনো নিৰ্ধাৰিত কোনো জেগা নাই সেয়া লাগিলে ভাৰতৰ গোটেই পেন ইণ্ডিয়া মানে ভাৰতৰ যিকোনো জেগাত আপুনি IBPS PO জব পাব পাৰে কিন্তু RRBPOত হেতু বাজি মাৰি যায় কোনোবা যদি জীৱনভৰ অসমত থাকিব বিচাৰে আৰু এটা অফিচাৰ ৰেংকৰ চাকৰি কৰিব বিচাৰে ঠিক আছে অসমত থাকি বেংকৰ অফিচাৰ বেংকৰ মেনেজাৰ গোটেই জীৱনটো অসমত থাকি হ'ব বিচাৰে তাৰ কাৰণে বেষ্ট হ'ল RRB গ্ৰামীণ বেংক তো তেওঁ কি হ'ব গোটেই জীৱন অকল আসামত পাব অনলি আসাম কাৰণ অসম গ্ৰামীণ বিকাশ বেংক অসমতে আছে তাৰ বাহিৰত কেতিয়াও নাযায় তো আপুনি গোটেই জীৱন অসমতে থাকিব পাৰিব IBPS POত কিন্তু যিকোনো জেগাত আপোনাৰ ট্ৰান্সফাৰ দিব পাৰে এতিয়া IBPS POৰ আপোনাৰ পোষ্টিং ক'ত হ'ব পাৰে সেয়া লাগিলে আপোনাৰ মেট্ৰ' চিটিত হ'ব পাৰে সেয়া লাগিলে আপোনাৰ গাঁৱত হ'ব পাৰে ভিলেজ সেয়া লাগিলে আৰবানত হ'ব পাৰে যেনেকৈ তেজপুৰ বা সৰু চহৰ মেট্ৰ' মানে গুৱাহাটী চেন্নাই যিকোনো দিল্লী ভিলেজ মানে একে আমাৰ তেজপুৰত হওক গাঁওখনতো হ'ব পাৰে RRBPOত কি হয় RRBPOত কিন্তু বেছিভাগ আপোনাৰ ৰুৰেল পোষ্টিং হ'ব কাৰণ চাওক গ্ৰামীণ বেংক সেইটো কাৰণে অনা হৈছিলে যাতে গাঁৱৰ ভিতৰত ব্ৰাঞ্চটো থাকেগৈ তো RRBPOত আপোনাৰ বেছিভাগ গাঁৱৰ ভিতৰতে ব্ৰাঞ্চ পাব 99% কেছত আপুনি গাঁৱৰ ভিতৰতে পাব আৰু 1% কেছ এনেকুৱা হয় আপুনি আৰবান এৰিয়াত পাই যাব যেনেকৈ গুৱাহাটী বা গুৱাহাটীটোতো অসম গ্ৰামীণ বিকাশ বেংক আছে তো সেইটোত আপুনি পাব পাৰে ঠিক আছে এইখিনি কথা হ'ল পোষ্টিংটো কথা গম পালে ট্ৰান্সফাৰ IBPS POত আৰু এটা কথা কৈ থওঁ RRBPOত আপুনি পালে এইটো এক্সপেক্ট নকৰিব যে আপুনি ঘৰৰ ওচৰৰ জেগাটোতে পাব নহয় আপুনি যিকোনো জেগাতে পাব পাৰে ঠিক আছে অসমৰ যিকোনো জেগাতে আপুনি পোষ্টিং পাব পাৰে POত কিন্তু IBPS POত অসমৰ বাহিৰতো লৈ যাব ঠিক আছে আৰু ট্ৰান্সফাৰৰ কথা যদি কওঁ আপোনাৰ 3-4 বছৰ মূৰে ট্ৰান্সফাৰ হৈ যায় ব্ৰাঞ্চ ট্ৰান্সফাৰ IBPS POত হয়তো এখন ষ্টেটৰ পৰা বেলেগ এখন ষ্টেটত আপোনাক দি দিব পাৰে কিন্তু RRBPOত অসমৰ পৰাই আপুনি ধৰক আজি তেজপুৰত আছে কাইলৈ ওচৰৰ ডিষ্ট্ৰিক্ট এখনতো যাব পাৰে যদি আপোনাৰ চিনাকি থাকে চব তো তেজপুৰৰ মানুহ যদি তেজপুৰত আছিলে এতিয়া নগাঁও যাব পাৰে তো তেনেকৈ ঠিক আছে সো অসমত থাকিব পাৰে ৱৰ্ক প্ৰেছাৰ আৰু জব টাইমিং চাওক IBPS PO RRBPO এতিয়া কোনটোত ৱৰ্ক প্ৰেছাৰ বেছি আপোনাৰ কোনটো লাগে IBPS POত অবভিয়াছলি ৱৰ্ক প্ৰেছাৰ বেছি হয় ইয়াত কম হয় কিয় কাৰণ IBPS POত আপুনি ভেৰাইটি অফ কাম কৰিব পাৰিব কোনোবা হয়তো একাউণ্ট অপেনিং কৰিব আহিলে কোনোবা হয়তো KYC কৰিব আহিলে কোনোবা হয়তো লোন ৰিলেটেড কাম কৰিব আহিলে এডুকেশ্যন লোন কিবা লোন ইঞ্চুৰেঞ্চ ৰিলেটেড কাম ওলালে আপোনাৰ PMJJBY এইবিলাক কাম ওলালে অটল পেঞ্চন যোজনা কিবা কিবি ধেৰ SBIত হ'লে আপুনি পেঞ্চনৰ PNBত হ'লেও বহুত কিবা কিবি কাম কেছত বহক কিবা কৰক ধেৰ কাম হ'ব ATMত যাওক তো ইয়াত কাম বহুত কিন্তু RRBPOত কাম কম কাৰণ কিয় আপুনি বেছিভাগ ৰুৰেল জেগাত থাকিব গাঁৱৰ জেগাত আৰু তাত বেছিভাগ আপুনি লোন ৰিলেটেড কাম কৰিব লাগিব গাঁৱৰ যিবিলাক এগ্ৰিকালচাৰ লোন প্ৰায়ৰিটি সেক্টৰ লেণ্ডিঙত বেছি ফ'কাছ কৰিব লাগিব PSL বুলি এটা বেংকিঙত বস্তু আছে প্ৰায়ৰিটি সেক্টৰ লেণ্ডিং আনটা প্ৰায়ৰিটি সেক্টৰ আছে আমাৰ RBI সেইটো সব বেংকতে মানে এইটো কৈ দিছে যে ইমান % আপুনি PSLত দিবই লাগিব তো আপুনি IRBত বেছিকৈ প্ৰায়ৰিটি সেক্টৰ লেণ্ডিঙতে ফ'কাছ কৰা হয় তো IBPS PO হ'লে আপুনি যদি মেট্ৰ' চিটিত পায় বা টাউনত পায় আপোনাৰ টাইমিংটো 7টাৰ পৰা 7 PM পৰা 8 PM যিকোনো হ'ব পাৰে আৰু লাক ভাল থাকিলে কেতিয়াবা 6:30 মানত ওলাই যাব পাৰে ভাল ব্ৰাঞ্চ হ'লে তাৰ আগতো ওলোৱা টান আছে POত ঠিক আছে আৰু RRB হ'লে গ্ৰামীণ বেংক গাঁৱৰ ভিতৰত বেংক হয় তাত আপোনাৰ সন্ধিয়া সময়ত ক'ত কাষ্টমাৰ আহিব আৰু তো তাত আপুনি মেক্সিমাম 5:30 to 6 PM ভিতৰত ওলাই যাব পাৰে কেতিয়াবা মাহত এদিন দুদিনটো দেৰি হ'বই বা মাৰ্চ এণ্ডিঙততো দেৰি হ'বই সেইটো কোনো কথা নাই বাট RRBPOত আপুনি সোনকালে ওলাই যাব পাৰিব কাৰণ গাঁৱৰ ভিতৰত পাব ব্ৰাঞ্চত কিন্তু এটা কথা আপুনি মনত ৰাখিব
IBPS পিঅ'ত যিখিনি আপুনি কাষ্টমাৰৰ লগত ডিল কৰিব লাগিব বেছিভাগ কাষ্টমাৰ এডুকেটেড হ'ব কাৰণ অবভিয়াছলি চহৰ নগৰৰ ব্ৰাঞ্চ হয় বা নহ'লেও গাঁৱৰ ভিতৰত হ'লেও এটলিষ্ট RRB তুলনাত আপুনি নেশ্যনেলাইজ বেংকখিনিত কাষ্টমাৰখিনি এডুকেটেড পাব কিন্তু RRB পিঅ'ত কি হয় আপুনি ৰুৰেল পষ্টিং যেতিয়াই পাই গ'ল গাঁৱৰ ভিতৰত মাইকী মানুহবিলাক আহিব হাল্লা কৰিব গৰম তাতে আৰু এটা কথা IBPS পিঅ'ত যিখিনি অফিচ থাকিব ন আপোনাৰ নেশ্যনেলাইজ বেংকত PNB বেংক অফ বৰোদা AC অফিচে হ'ব বেছিভাগ AC থকা অফিচ কিন্তু অসম গ্ৰামীণ বিকাশ বেংকত 80% আপুনি ব্ৰাঞ্চতে AC নাপায় তো গৰমত তেনেকৈ থাকিব লাগিব তো RRB পিঅ'ত গাঁৱৰ ভিতৰত পাব কষ্ট আছে অসমত থাকিব পাৰিব কিন্তু কষ্ট কৰিব লাগিব মানে ব্ৰাঞ্চটো ভাল চাফ চিকুণ নহ'বও পাৰে বা যিখিনি কাষ্টমাৰ আহে ইমান এডুকেটেড নাথাকিবও পাৰে আপোনাৰ ওচৰত আহি কাজিয়া কৰিব চব কথাতে কিন্তু নেশ্যনেলাইজ বেংকখিনিত অকণমান এডুকেটেড কাষ্টমাৰখিনিয়ে যায় ঠিক আছে নেক্সট আহে কেৰিয়াৰ গ্ৰ'থ কাৰোবাক যদি বহুত ওপৰলৈকে যাব লাগে তেতিয়া কিন্তু IBPSত যাওক নিজকে অলপ হাই ৰেংকত চাব বিচাৰিছে তেতিয়া IBPS পিঅ' চইচ কৰক RRBত নাযাব RRB পিঅ'ত প্ৰমোশ্যনটো বহুত শ্ল' হয় বহুত শ্ল' ইয়াতে আপুনি মই এটা কথা যদি কওঁ ইয়াত ক্লাৰ্কৰ পৰা পিঅ' বনিবলৈ মানে ক্লাৰ্কৰ পৰা মানে যোনটো স্কেল 1 অফিচাৰ বনিবলৈ 4-5 বছৰ 3-4-5 বছৰৰ ভিতৰত বনি যায় ইয়াত কিন্তু 12 বছৰমান লাগি যায় তো ইয়াত মেক্সিমাম আপুনি AGM ৰেংকলৈকে যাব পাৰে বাট ইয়াত যদি আপুনি সোনকালে জবত সোমাই আপুনি CGM তেনেকুৱা ৰেংকিঙত গুচি যাব পাৰিব তো কাৰোবাক যদি জল্দি প্ৰমোশ্যন লাগে অলপ হাই ৰেংকত নিজকে চাব বিচাৰিছে দেন RRB পিঅ' নহয় IBPS পিঅ' চইচ কৰক ঠিক আছে আটাইতকৈ ডাঙৰ কথা চেলাৰী এণ্ড এলাৱেঞ্চেছ তো আমাক চবতকৈ বেছি মটিভেট এইটোৱে কৰে আপোনাৰ কি লাগিছে কোনটোত বেছি পায় IBPS নে RRB অবভিয়াছলি ইয়াত বেছি পায় RRBটো পায় ঠিক আছে IBPS পিঅ' আৰু RRB পিঅ' দুইটাতে পইচা পায় ঠিক আছে মই কোৱা নাই যে কম পায় বাট এলাৱেঞ্চ যে আছে এলাৱেঞ্চখিনি IBPSত বেছিকৈ পায় এজ কম্পেয়াৰ্ড টু RRB তো সিয়াতে সেইটো বাজি মাৰি যায় কিন্তু চাওক মই এটা কথা কওঁ দুটা বস্তু আছে হয় কাম বেছি কৰিব লাগিব অসমৰ বাহিৰত যাব লাগিব তেতিয়া পইচা পাব আপোনাৰ কষ্ট হৈছে পইচা পাইছে অসমত থাকিব পাৰিব কাম অকণমান কম হ'লেও হ'ল তেতিয়া অকণমান কম পইচা পাব তো কাৰোবাক যদি বেছি পইচা লাগে মই ভিডিঅ'টো শেষত কৈ আছোঁ কোনে কোনটো চইচ কৰিব IBPS পিঅ' আপুনি জইন কৰিয়ে ইনহেঞ্চ চেলাৰী আৰু এলাৱেঞ্চ মিলাই আই থিংক 80,000 to 90,000 ভিতৰত পাই যাব ঠিক তেনেকৈ RRB পিঅ' জইন কৰিয়ে চেলাৰী 70,000 to 80,000 ভিতৰত পাই যাব 10,000 মান ডিফাৰেঞ্চ আহে আৰু ইহঁতৰ তেনেকুৱা ঠিক আছে জেগাই লৈ বেলেগ চেলাৰী হয় মই এভাৰেজটো কৈছোঁ কিছুমান জেগাত হয়তো 1 লাখো পাব পাৰে IBPSত কিছুমান জেগাত হয়তো 80 পাব তেনেকৈ মই এভাৰেজটো আপোনালোকক কৈ দিছোঁ ঠিক আছে এতিয়া আপুনি কোনটো চইচ কৰিব IBPS পিঅ' নে RRB পিঅ' কোনটো আপুনি চইচ কৰিব লাগে চাওক কাৰোবাক যদি মানি লাগে চেলাৰী বেছি লাগে প্ৰমোশ্যন লাগে জল্দি ওপৰত যাব বিচাৰিছে আপুনি ঘৰৰ পৰা আঁতৰত যাবলৈ ৰেডি আছে দেন IBPS চইচ কৰক ঠিক আছে কাৰোবাক যদি ইমান বেছিকৈ পইচা নালাগে ভাবে যে 10,000হে ডিফাৰেঞ্চ 10-15,000 মই RRBতে থাকি যাম মোক প্ৰমোশ্যনো নালাগে মই অসমত থাকিব বিচাৰোঁ গোটেই জীৱনভৰ মই এটা ৱৰ্ক লাইফ বেলেঞ্চ পাব বিচাৰোঁ চাব বিচাৰোঁ মই অসমত থাকি সময়মতে ঘৰ যাব বিচাৰোঁ বা তেনেকৈ যদি বিচাৰোঁ তেতিয়া আপোনালোকে RRB পিঅ' চইচ কৰিব পাৰে তো এইটো কমপ্লিটলি আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কোনটো জব ভাল পায় আপুনি কোনটো যাব বিচাৰে আৰু চাওক যদি নিজৰ হাতত এটাও চাকৰি নাই তেনেহ'লে যোনটো পাইছে সেইটোৱে জইন কৰক যদি ঘৰত নিবনুৱা হৈ বহি আছে শুনিবলৈ বেয়া কিন্তু শুনিবতো লাগিবই মই শুনিছিলোঁ এটা টাইমত যদি ঘৰত একো জব নোপোৱাকৈ বহি আহিছে তেনেহ'লে এইবিলাক কণ্ট্ৰভাৰ্চি কৰি লাভ নাই এইটো জব ভাল সেইটো জব ভাল আগত জব এটা লৈ লওক সেইটোত জইন কৰি লওক তাৰপিছত তাতকৈ বেটাৰটোত যাওক তো যদি ওচৰত হাতত একোৱে জব নাই প্ৰত্যেকটো এক্সাম দিয়ক যোনটো জব পায় সেইটোৱে জইন কৰি লওক তাৰপিছত বেলেগ এটা এক্সাম দিব সেইটোৱে মই আপোনালোকলৈ এডভাইচ থাকিলে এটা আপডেট দি থওঁ যিসকলে এই ভিডিঅ'টো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ এই কোৰ্চকেইটা কিয় ল'ব লাগে এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক দেন IBPS SO IT অফিচাৰ আৰু RBI
তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্ষ্ট অফ অল কোৰ্চ কেইটাৰ কথা কৈ থওঁ এটা আছে ইংলিছ বান্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বান্ডল ফৰ বেংকিং এটা আছে মেথছ বান্ডল ফৰ বেংকিং গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 rupees ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব যিমান চেপ্টাৰ আছে সবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশ্যনো থাকিব PDF প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে জোৰ তোৰ পৰা বিচাৰি ফুৰিব লাগে তো এগালমান এটা সাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ সাবজেক্ট ঠিক আছে এটা সাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্সটোত নিউ প্যাটাৰ্নৰ DI পাই যাব এক্সট্ৰাকে ইংলিছৰ কোৰ্সটো আমাৰ বেংকিংত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে তো ইয়াত 100 সেট 100টা সেট আপোনালোকৰ RCA দিছো হিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব একগাল মান আছে ৰিজনিংত স্পেশাল ফিচাৰ এটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকে আছে চেপ্টাৰ ওয়াইজ বস্তুটো আছে তাৰ উপৰি এখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্স কেটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছো চাওক ইংলিছৰ হেনেকে 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ওয়াইজ MCQ আৰু নিউ প্যাটাৰ্ন DI বেলেগে তো পাৰ সাবজেক্ট 10000 MCQ আৰু এই গুটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বান্ডলতে বেংক মহা বান্ডল বুলি হেতু জাস্ট 479 কাৰণ সবে ল'ব বিচাৰে তো এটো মই একেবাৰে কম দাম ৰাখি দিছো 479 rupees এটা 249 কে আছে সাবজেক্ট ওয়াইজ ললে তিনটা ললে তো আপোনাৰ বেছি হৈ যাব 750 কে অলমোস্ট 750 হৈ যাব তো হেতুকে মই কম দামত 479ত তিনটা সাবজেক্ট ইয়াত আপুনি ম্যাথছ ৰিজনিং ইংলিছ যিখিনি কলো হে গুটেখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকে তো আই হোপ এটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে হেতু মই বেলেগকে ৰাখিছো হেতু আপোনাৰ জাস্ট 199 ৰি 25টা মক পেপাৰ পাই যাব পিওৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰ বাৰু এড কৰিম পিছত পিওৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যেখিনি কোৰ্স কলো হেখিনি মেইনছৰ কাৰণে হৈ যাব হে PDF খিনি ললে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যেহেতু মেথছ খিনি বেছি ভালকে পাৰো মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনিয়াকে তো হেতু কাৰণে মই মেথছৰ ধুনিয়াকে মই এক্সপ্লেইন কৰি বুজাই ভিডিও আকাৰে এটা কোৰ্স প্ৰস্তুত কৰিছো হেতু জাস্ট 1500 টকা আৰু এই যিমান বিলাক কোৰ্স হল গুটেখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব আৰু এই কোৰ্সটোত 1500 টকাত আপুনি গুটেখিনি পাই যাব আপোনাৰ MCQ চেপ্টাৰ ওয়াইজ খিনি তো মই বান্ডল খিনি থাকিবই প্ৰেক্টিছৰ কাৰণে তাৰ উপৰি ভিডিও এখিনি হল ভিডিও 5টা ভিডিও স্পিড মেথছৰ এৰিথমেটিকৰ 13টা DI 5টা আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব তো কম দামত থাকোতে গুটেখিনি কোৰ্স লৈ লওক আপোনাৰ নিজৰে ভাল হ'ব লবৰ কাৰণে আপুনি কি কৰিব মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেসক্ৰিপচনত লিংকও দিয়া থাকিব আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফোল্ডাৰ থাকিব সেই ফোল্ডাৰটোত গলে আপুনি বাই কৰি ল'ব পাৰে অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেসক্ৰিপচনত ধুনিয়াকে লিংক দি থৈ দিম তাৰ পৰা বাই কৰি ল'ব পাৰে